নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব এই মুহূৰ্তত আপোনালোকৰ বাবে পুনৰ আপোনালোকৰ 4200তকৈ অত্যাধিক ভেকেন্সি মুকলি হৈ আহিছে এই ভেকেন্সিখিনি ক'ৰ পৰা হয় লগতে কেনেদৰে আবেদন কৰিব পাৰিব লগতে কি কৰিব লাগিব কোৱালিফিকেশ্যন কি হয় এজ ক্ৰাইটেৰিয়া কি হয় এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ বাবে কি হৈছে ভেকেন্সিখিনি আছে ৰেলৱে প্ৰটেকশ্যন পোষ্ট কনষ্টেবল ৰিক্ৰুটমেণ্টৰ কাৰণে ভেকেন্সিসমূহ আহিছে 4208টা ভেকেন্সি আছে আৰু এই ভেকেন্সি সমূহৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই যদি নোৱাৰে আমাক কমেন্ট কৰিব আমি কমেন্টৰ যোগে আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব আপোনালোকে কমেন্ট কৰিলে হ'ল আবেদন কৰি দিব লাগে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব এটা আপোনালোকৰ ভেকেন্সিসমূহ লাষ্ট ডেট দেখিব হৈছে 14/5/2024 আপোনালোকে মে মাহৰ 14 তাৰিখলৈকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব মিনিষ্ট্ৰি অফ ৰেলৱে ফালৰ পৰা ভেকেন্সি খিনি আহিছে আৰু ইয়াৰ কাৰণে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে প্ৰটেকশ্যন পোষ্ট আৰপিএফ নাম্বাৰ অফ পোষ্ট 4208টা আছে এডভাৰটাইজমেন্ট নম্বৰ দেখিব পাৰিছে ধুনিয়াকৈ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দেখিব পাৰিছে এজ লিমিট 18 পৰা 28 বছৰ এজ ৰিলেক্সেশ্যন সমূহ পাব এছএসসি কাৰণে 5 বছৰকৈ ওবিসি কাৰণে 3 বছৰ এনেকৈ পাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ এটা আবেদন ফিজ দিব লাগিব এপ্লিকেশ্যন ফিজ এছসি ফিমেল কেণ্ডিডেটৰ কাৰণে 250 টকা ফিমেল আপোনালোকে জেনেৰেল হ'লেও কথা নাই ওবিসি হ'লেও কথা নাই আৰু এক্স সাৰ্ভিসমেন মাইনৰিটিৰ কাৰণে 250 ইকোনমিক্যাল ব্যাকওয়াৰ্ড ক্লাছৰ কাৰণে 250 টকা মাত্ৰ জেনেৰেল আৰু ওবিসি যিসমূহ মেল কেণ্ডিডেট আছে তেওঁলোকে 500 টকাকৈ দিব লাগিব আৰু এই ভেকেন্সিসমূহৰ কাৰণে আবেদন কৰিবলৈ যেটো ৰেলৱে অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আবেদনসমূহৰ কাৰণে আপোনালোকৰ তিনটা পৰ্যায়ত হ'ব প্ৰথম সিবিটি এক্সাম তাৰ পিছত পিএমটি হ'ব আৰু পিইডি হ'ব তাৰপৰা ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব তাৰপৰা আপোনালোকৰ চাকৰি হৈ যাব ইয়াৰ বাবে এটা বৃহৎ সুযোগ হয় যদি ইন্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ আসামিজ ল্যাঙ্গুৱেজতে আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব কোনো বেলেগ ল্যাঙ্গুৱেজত নহয় আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এনেদৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ মই ভিডিঅ'ত লগ পাম